চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ এটা আহিছে। অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মীসকলৰ যি মাননি বৃদ্ধিৰ কথা আছিলে অৱশেষত মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰিলে যে কেতিয়া তেওঁলোকৰ দৰমহাটো বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই বিষয়ে অকণমান চিন্তা চৰ্চা নকৰা নহয় মুখ্যমন্ত্ৰী মহোদয়। বহুদিন হ'ল যিহেতু ধৰ্ণা প্ৰতিবাদ এইবিলাক হৈয়ে আছে আজি বহুত দিন ধৰি। তেওঁলোকৰ মাননিটো বহুত কম হৈ গৈছে আৰু অৰুণোদয় পোৱা নোপোৱাক লৈও কৈছে চৰকাৰী কৰ্মচাৰীবিলাকে অৰুণোদয় আঁচনি লোৱাটো ভাল কথা নহয়। সেয়েহে তেওঁলোক যদিও চৰকাৰী কৰ্মচাৰী কিন্তু মাননি বহুত কম, তেওঁলোকে কিয় নল'ব অৰুণোদয় আঁচনি? অৰুণোদয় আঁচনি নিশ্চয় ল'ব। গতিকে চৰকাৰে পইচাটো দৰমহাটো বঢ়াই দিয়ক তেওঁলোকক, তেতিয়া তেওঁলোকে অৰুণোদয় আঁচনি নলয়, চৰকাৰী কৰ্মচাৰী বুলি গণ্য কৰিব। তেওঁলোকে যেতিয়া চৰকাৰী কৰ্মচাৰী হিচাপত তেওঁলোকে সা সুবিধাসমূহ লাভ কৰিব। গতিকে এই মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি আপোনালোকেতো শুনিলেই। এই মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় এই বাজেট অধিৱেশনত ইয়াতে দৰমহাটো বৃদ্ধি কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। বাজেট অধিৱেশনটো বছৰৰ মাৰ্চ মাহত অনুষ্ঠিত কৰা হয়, কিন্তু কিয়নো এই 2025 চনৰ যি বাজেট অধিৱেশন আছে ফেব্ৰুৱাৰী মাহত অকণমান আগতীয়াকৈ বাজেট অধিৱেশনখন অনুষ্ঠিত কৰিব। এই বাজেট অধিৱেশনখনতে এই মাননি বৃদ্ধিৰ প্ৰসংগটো তেওঁলোকে চিন্তা চৰ্চা বিত্ত বিভাগৰ লগত কৰি আছে। বিত্তমন্ত্ৰী আপোনালোকে গমেই পাইছে, তেখেতেও কথাখিনি গম পায়। অজন্তা নেওগ বাইদেউ তেখেতেও কৰিব নোৱাৰে, যিহেতু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এই বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিব লাগিব যিহেতু। সেইকাৰণে এই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিহেতু এইবাৰ বাজেটলৈ আপোনালোকে অপেক্ষা কৰক। এইবাৰ বাজেটত নিশ্চয় আপোনালোকৰ যি মাননি বৃদ্ধিৰ কথা আছে এই মাননি বৃদ্ধিৰ প্ৰসংগটো এই বাজেটত নিশ্চয় উত্থাপন হ'ব আৰু দৰমহাটো বৃদ্ধি পাব। এতিয়া কিমান কি বৃদ্ধি পাব এই মুখ্যমন্ত্ৰী মহোদয়ে গম পাব, কিমান কি দিলে ভাল হয়। কিন্তু আজিকালি যিহেতু বস্তুৰ দাম অতি কমেও 18,000-ৰ পৰা 21,000-ৰ ভিতৰত দৰমহাটো ৰাখিলে বহুত লাভান্বিত হ'ব বুলি মই ভাবোঁ আৰু। গতিকে গাইজ, মোৰ চেনেলত যদি নতুনকৈ আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আপোনালোকে বেল আইকনটো টিপি ল'ব, যাতে এনেকুৱা ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰী যি চেলাৰী বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে এই আপডেটসমূহ লাভ কৰিব পাৰে। তো গাইজ, আজি দেৰি নকৰি ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ' আৰু ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ নিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকক নিউ ড্ৰিম ব্লগ।